নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ দেখিছে ইজৰাইল আৰু হামাস বিগত আমি 15 মাহে সমগ্ৰ বিশ্ববাসীয়ে এই ইজৰাইল আৰু হামাসৰ যুঁজখন দেখি আহিছো এক ৰক্তক্ষ ইতিহাস চাবলৈ গলে এই কেৱল মাত্ৰ সেই গাজাত যিখন এখন গাজা ষ্ট্ৰীট আছে এখন সৰু চহৰ য'ত কিন্তু প্ৰায় ৪৬,০০০ পেলেষ্টাইনীৰ মৃত্যু হৈছে মানৱতাৰ বৈধ্যভূমিত পৰিণত হৈছিল সমগ্ৰ বিশ্বই দেখিছিল আৰু সকলোৱে কৈছিল যে এই যুদ্ধৰ অৱসান ঘটিব লাগে আৰু অৱশেষত শান্তি চুক্তি হৈছে যুদ্ধবিৰতি চুক্তি হৈছে তেওঁলোকৰ মাজত আৰু আজিৰে পৰা বন্দী প্ৰত্যাৰ্পণ হ'ব যিসকল লোক এই যুঁজৰ সময়ত একাংশ পেলেষ্টাইনী নাগৰিক যি ইজৰাইলৰ সেনাই তেওঁলোকক বন্দী কৰিছিল ঠিক একেদৰে একাংশ ইজৰাইলী নাগৰিক যিসকলক কিন্তু হামাসৰ তেওঁলোকে বন্দী কৰি ৰাখিছিলে হামাসৰ তাত তেওঁলোক আছে গতিকে সেই সকলক আজিৰ পৰা বন্দী প্ৰত্যাৰ্পণ কৰা হ'ব আৰু এই যুদ্ধবিৰতি চুক্তিখনৰ আটাইতকৈ উল্লেখনীয় দিশটোৱে হৈছে এইটো যে যিসকল লোকক সেনাৰ ওচৰত ইজৰাইলৰ সেনাৰ ওচৰত যিসকল পেলেষ্টাইনী লোক বন্দী হৈ আছে তেওঁলোক স্বদেশলৈ ঘূৰি আহিব পাৰিব তেওঁলোকক প্ৰত্যাৰ্পণ কৰা হ'ব ঠিক একেদৰে হামাসৰ কাখত থকা বা হামাসে বন্দী কৰি ৰখা ইজৰাইলী নাগৰিকসকলক তেওঁলোকে ঘূৰাই পঠিয়াব এই চুক্তিখনক লৈ যথেষ্ট চিন্তাৰ চৰ্চা চলি আছিল প্ৰথমতে ইজৰাইলৰ ফালৰ পৰা এই চুক্তিখন মানি লোৱা হোৱা নাছিল আৰু আকুৰগুজ হৈ আছিল কিন্তু হামাসো আকুৰগুজ হৈ আছিল কাৰণ এই কোনে ভবা নাছিল যে ইজৰাইলৰ দৰে এখন শক্তিশালী ৰাষ্ট্ৰক হামাসৰ দৰে এটা উগ্ৰপন্থী সংগঠনে সন্ত্ৰাসবাদী সংগঠনে তেওঁলোকে আহি পেলাই 15 মাহ যুঁজিব ইজৰাইলৰ লগত কাৰণ ইজৰাইলৰ শক্তিৰ কথা আমি সকলোৱে জানো ইজৰাইলে বছৰি বা যেতিয়াই তেওঁলোকে পাৰে যেতিয়াই এনেকুৱা সময় আহে ইজৰাইলে কিন্তু নিজৰ শক্তি প্ৰদৰ্শন কৰে আৰু এখন সৰু ৰাষ্ট্ৰ হ'ব পাৰে কিন্তু ইজৰাইলৰ শক্তিক কোনে উলাই নকৰে কাৰণ জানে ইজৰাইল কিমান শক্তিশালী দেশ হয় কিন্তু সেই ইজৰাইলৰ লগত ফেফেৰি পাতি ধৰিছিল হামাসে আৰু তাৰ পিছতখিনি ইতিহাস গাজাখন যিখন গাজা ষ্ট্ৰীট বুলি কয় সেই গাজা ষ্ট্ৰীটখন কিন্তু সম্পূৰ্ণ ধ্বংস কৰি পেলালে তাত এতিয়া একো নাই তাত কেৱল ধ্বংসস্তূপ আছে আৰু ধ্বংসস্তূপৰ মাজত মৃতদেহৰ দম আছে আৰু এতিয়া পৰিস্থিতি তাতকৈ বেয়া লাগিছে গতিকে এই চুক্তি মতে সেই গাজা ষ্ট্ৰীটখনো যাতে নিৰ্মাণ কৰিব পাৰি পুনৰ গঠন কৰিব পাৰি হেতুৰ ওপৰত চিন্তা চৰ্চা কৰা হৈছে কিন্তু ইতিমধ্যে কৈছো বন্দী প্ৰত্যাৰ্পণ কাৰণ যিসকল লোকক বন্দী হৈ আছে তেওঁলোক ঘূৰি আহিব আৰু আজি প্ৰথম এই যি যুদ্ধবিৰতি চুক্তি আছে আজি হামাসে 33 জনীয়া এটা পণবন্দী দল ইজৰাইলৰ এটা পণবন্দী দলক মুকলি কৰি দিব বুলি কৈছে কিছু সময় পিছতে চিন্তা চৰ্চা চলি থকা হৈছে আৰু 24 ঘণ্টাৰ আগতে কালি যেহেতু শেখৰ যি আপডেট আছিল তাত জনোৱা হৈছিল যে যি 33 জন লোকক তেওঁলোকে মুকলি কৰি দিব তেওঁলোকৰ পৰিচয় আগতেকৈ ইজৰাইললৈ পঠাব কিন্তু বৰ্তমান আপডেট যি আহিছে বৰ্তমানলৈকে তেনেকুৱা কোনো ধৰণৰ ঠিকনা পঠোৱা নাই কিন্তু কিছু সময় পিছতে 33 জন পণবন্দীক মুকলি কৰি দিব বুলি কৈছে কিন্তু 33 জনৰ ভিতৰত কিমানজন জীৱিত অৱস্থাত আছে কিমানজনক জীৱিত অৱস্থাত ঘূৰাই দিব হেতু এটা ৰহস্য কাৰণ হামাসক এতিয়ালৈকে যেহেতু যুদ্ধবিৰতি চুক্তি হৈছে হোৱাৰ পিছতো কিন্তু হামাসে প্ৰথমটো পদক্ষেপ নোহোৱালৈকে সমগ্ৰ বিশ্ববাসীয়ে এটা সন্দেহৰ দৃষ্টিকোণেৰে চাই আছে কাৰণ হামাস শেষ হৈ যোৱা নাই হামাসক এই 15 মাহে হামাসক ইজৰাইলে যিমানে আক্ৰমণ কৰিলে কিন্তু সেইটো তেওঁলোক ৰক্তবীজৰ দৰে পুনৰ গঢ়লৈ উঠিছে বা তেওঁলোকৰ সদস্যবৰ্তি চলি আছে তেওঁলোকে নিজৰ মাজতে যিসমূহ তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ আছে তেওঁলোকে কেনেদৰে পাইছে সেইসমূহ কিন্তু তেওঁলোকে চলাই আছে গতিকে 33 গৰাকী পণবন্দী দল মুকলি কৰিব আৰু হামাসে যেতিয়া প্ৰথম 33 জনীয়া দলটো মুকলি কৰি দিয়াৰ পিছত ইজৰাইলেও সদিচ্ছা দেখুৱাব বিচাৰিব আৰু বা তেওঁলোকেও যে এই চুক্তি সন্মান কৰে বা এই চুক্তি মানি ৰাখিব বিচাৰিছে যুদ্ধবিৰতি চুক্তি তাৰ বাবে 1908 জন পেলেষ্টাইনী পণবন্দীক মুকলি কৰি দিব ইজৰাইলে 33 জন প্ৰথমতে মুকলি কৰিব হামাসে তাৰ পিছত 1908 জনক মুকলি কৰি দিব ইজৰাইলে আৰু এই আৰম্ভণি হ'ব প্ৰথম বন্দী প্ৰত্যাৰ্পণৰ এক যি কলা ইতিহাস যি এক ভয়ংকৰ যুঁজ চলিছিল যি এক অস্থিৰতাই বিৰাজ কৰিছিল এই যুঁজক লৈ পেলাই আৰু ইয়াৰ ওপৰত সকলোৰে চকু আছিল কাৰণ কৈছিল যে ইজৰাইলৰ সমৰ্থনত কোন দেশ আছে হামাসৰ সমৰ্থনত কোন দেশ আছে গতিকে গোটেই সমগ্ৰ বিশ্বখন দুটা ভাগত বিভক্ত হৈছিল একাংশ মুছলিম কান্ট্ৰি যিবোৰ আমি জানো যে যি উগ্ৰ ইছলামিক সমৰ্থন যি দেশ আছে যেনেকৈ তুৰ্কী হৈ গ'ল এনেকুৱা কিছুমান দেশ আছে যিবোৰ দেশে কিন্তু হামাসক সমৰ্থন কৰি আহিছিল তেওঁলোকে মুকলিমূৰীয়াকৈ কিন্তু তাৰ বিপৰীতে ভাৰত এইটো ক্ষেত্ৰত ভাৰতৰ স্থিতিটো কিছু পৃথক আছিল ভাৰতে ইজৰাইলৰ সমৰ্থনত আছিল কিন্তু যুদ্ধ ভাৰতে নিবিচাৰে ভাৰতৰ এইটো পদক্ষেপ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত আমি কূটনৈতিকভাৱে দেখো যে ভাৰতে সদায় খাপু মৰক লাঠুই নাভাঙক এনেকুৱা ধৰণৰ নীতি পালন কৰে যেটো ক্ষেত্ৰত আমি দেখি আহিছো যেটো আমি ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধৰ ক্ষেত্ৰতো আমি দেখিলো ভাৰতে ৰাছিয়াকো সমৰ্থন কৰিছিল কিন্তু আওপকীয়াকৈ এইটো কথাও কৈছিল যে আমি ইউক্ৰেইনত নিৰীহ লোকৰ প্ৰাণ লোৱাটো আমি নিবিচাৰো গতিকে তেনেকুৱা ধৰণৰ ঘটনা এটো লৈ পেলাই আমাৰ হামাস আৰু ইজৰাইলৰ যুদ্ধক লৈ পেলাই কিন্তু তেনেকুৱা এটা পদক্ষেপ আহিছিল
কিন্তু যি কি নহওক যি 1908জন পণবন্দীক পণবন্দী ইজৰাইলে মুকলি কৰি দিব তাৰ ভিতৰত 737জন আছে ইজৰাইলৰ আদালতত তেখেতলোকক যাৱজ্জীৱন কাৰাদণ্ডে দণ্ডিত কৰা হৈছিল তেওঁলোকক দোষী সাব্যস্ত কৰা হৈছিল তাৰে 1908 জনৰ ভিতৰত 37 জনক কিন্তু ইজৰাইলৰ আদালতে দোষী সাব্যস্ত কৰিছিল যিসকল আছিল পেলেষ্টাইন নাগৰিক তেওঁলোকক মুকলি কৰি দিয়াৰ কথা চিন্তা চৰ্চা কৰা হৈছে গতিকে তেওঁলোকক যি যাৱজ্জীৱন কাৰাদণ্ড তেওঁলোকক দিয়া হৈছিল তাৰ পিছত কিন্তু তেওঁলোক মুকলি আকাশৰ তললৈ আহিব পাৰিছে কাৰণ তাৰ কাৰণটো হৈছে এই যুদ্ধবিৰতি চুক্তি ছমহীয়া প্ৰথম যুদ্ধবিৰতিৰ বাবে দিয়া হৈছে ছমাহ এই চুক্তি প্ৰথম থাকিব তাৰ পিছত হেখন আকৌ আপডেট কৰা হ'ব বা তাৰ নতুন তাত কিছু দিশ সন্নিবিষ্ট কৰা হ'ব নতুন কথা চিন্তা কৰা হ'ব কিন্তু প্ৰথম ছমাহ যুদ্ধবিৰতি মানে যথেষ্ট কাৰণ আমি দেখিলো 15 মাহ বিগত 15 মাহ সেই ইজৰাইল আৰু গাজাত যি পৰিৱেশৰ সৃষ্টি হ'ল মানৱতাৰ বৈধমিত পৰিণত হ'ল কণ শিশুৱে প্ৰাণ হেৰুৱালে নিৰীহ লোকৰ থাকিবলৈ জাগা নাইকিয়া হ'ল কিমানজন মানুহৰ কোনো ঠিক নোহোৱা হ'ল কিছুমান নিজৰ ঘৰ এৰিব লগা হ'ল পলায়ন কৰিব লগা হ'ল এই বিভীষিকাময় পৰিৱেশ গতিকে সেই পৰিৱেশৰ সেই অস্থিৰতাৰ শেষ হ'ব বিচাৰিছে আৰু আজি শেষ হোৱাৰ প্ৰথমটো ষ্টেপ লৈছে দুইখন ফালৰ পৰা ইজৰাইল আৰু হামাছৰ ফালৰ পৰা কিন্তু তাতে কৈছো যে বন্দী প্ৰত্যাপন কৰিব আৰু ইজৰাইলৰ সেনাবাহিনীয়ে বিগত 15 মাহত গাজাৰ পৰা 1164 গৰাকী পেলেষ্টাইনিক বন্দী কৰি লৈ আনিছিল তেওঁলোকে যেতিয়া তেওঁলোকে তাত যায় তেওঁলোকে আক্ৰমণ কৰে আৰু তেওঁলোকে 1667 গৰাকীক লৈ আনিছিল সেইসকলক মুকলি কৰি দিব আৰু এই প্ৰক্ৰিয়াটো বন্দী প্ৰত্যাপন যেটো চলিব এটো 42 দিন চলিব 42 দিনৰ ভিতৰত এই হস্তান্তৰ প্ৰক্ৰিয়া সম্পন্ন হ'ব বুলি চুক্তিমতে আশা কৰা হৈছে আৰু আমিও আশা কৰিছো সমগ্ৰ বিশ্ববাসী আশা কৰিছে যে দুই ইজৰাইল আৰু হামাছৰ মাজত এটা বুজাবুজি হওক আৰু তেওঁলোকে পণবন্দী হস্তান্তৰ কৰক এই প্ৰক্ৰিয়া 42 দিন চলিব এই 42 দিনত যাতে কোনো ধৰণৰ অঘটন নঘটে পুনৰ যাতে আক্ৰমণ নহয় প্ৰত্যাক্ৰমণ নহয় হেতু কিন্তু সকলোৱে আশা কৰিছে আৰু এই যিসকলক মুকলি কৰি দিব বিচাৰিছে তাৰ ভিতৰত যিসকল ইজৰাইলে মুকলি কৰিব বিচাৰিছে ইজৰাইলৰ আতত যিসকল আছে 1908 গৰাকী আজি কৈছে 33 জন প্ৰথম যেতিয়া হামাছে মুকলি কৰি দিব তাৰ পিছত তেওঁলোকেও কৰিব এই কৰাসকলৰ ভিতৰত কিন্তু হামাছৰ যোদ্ধা আছে যিসকলে 15 মাহ পূৰ্বে অটৰকিতে ইজৰাইলত আহি পেলাই আক্ৰমণ কৰিছিল আৰু কেনেদৰে আক্ৰমণ কৰিছিল আমি সকলোৱে দেখিছিলো তেওঁলোকে পেৰাচুট লৈ পেলাই নামিছিল আৰু এই ওয়ালখন পাৰ হৈ কেনেধৰণে আক্ৰমণ কৰিছিল একেবাৰে সিনেমাৰ কাইদাৰে কৰিছিল আৰু কোনে ভবা নাছিল ইজৰাইলে একেবাৰে ভবা নাছিল যে হামাছে ইজৰাইলত তেনেধৰণে আক্ৰমণ কৰিব কিন্তু কৰিছিল আৰু এই হামাছৰ যোদ্ধা আছে পেলেষ্টাইন ইছলামিক জিহাদৰ সদস্য আছে ফাতাহ মুভমেন্টৰ সদস্য আছে আৰু লগত আছে বহু সংখ্যক শিশু আৰু মহিলা গতিকে এই শিশু আৰু মহিলা সকলোকে মুকলি কৰি দিব যেটো এটা আজিৰ দিশত যদি ক'বলৈ যাওঁ এই অস্থিৰতাটো নাইকিয়া কৰিবৰ বাবে এটো এটা ডাঙৰ পদক্ষেপ হিচাপে এটা এই সময়ত চোৱা হৈছে চিহ্নিত কৰা হৈছে যদি হয় তেন্তে নিশ্চয় ইজৰাইল আৰু হামাছৰ মাজত যি 15 মাহৰ যি খাম খেলি আছিল কেৱল তেজৰ চেকুৰাৰ মাজত মানুহ থাকিব লগা হৈছিল গতিকে তেনেকুৱা এক পৰিস্থিতি শেষ হ'ব বুলি আশা কৰা হৈছে আৰু ইজৰাইলৰ সেনাই চুক্তিমতে গাজাৰ যিসকল কৈছো পেলেষ্টাইনি মুকলি কৰি দিব আৰু এই যি 42 দিনীয়া যি দীঘলীয়া পণবন্দী আছে প্ৰত্যাপনৰ সময় থাকিব পণবন্দীসকলক সেই সময়খিনিত খালি সমগ্ৰ বিশ্বই চকু ৰাখিছে যাতে পুনৰ আক্ৰমণ হ'ব নোৱাৰে কাৰণ এই যুদ্ধবিৰতি চুক্তিখন হোৱাৰ অন্তৰালত আছে কাটাৰ আৰু আমেৰিকা আৰু কাটাৰে তেওঁলোকে এক প্ৰকাৰ তেওঁলোকৰ অবিহনে এই হামাছ আৰু ইজৰাইলৰ মাজত এই শান্তি যুদ্ধবিৰতিটো নহলহেতেন কিন্তু আমেৰিকাই সদিচ্ছা দেখুৱাইছে এই ক্ষেত্ৰত যাতে শান্তি ঘূৰি আহক তালৈ আৰু লগতে কাটাৰে যথেষ্টখিনি আগভাগ লৈছে এই ক্ষেত্ৰত তাৰ ফলত কিন্তু এইখনি হ'ল আৰু এই এতিয়া যি এই যুদ্ধ সমাহৰ যি যুদ্ধবিৰতি আছে যি চুক্তি হ'ল চুক্তিখন হোৱাৰ পিছত কিন্তু এতিয়া ইজৰাইলত বিশেষকৈ ইজৰাইলত কিন্তু ৰাজনৈতিক পৰিৱৰ্তনৰ এটা পথ পৰিৱৰ্তন হ'ব বুলি আশা কৰা হৈছে সকলোৱে হেতু আগজাননী দিছে কাৰণ বেঞ্জামিন নেতানয়াহুৰ যিখন চৰকাৰ চলি আছে তেওঁলোকে প্ৰথমতে কিন্তু এই যুদ্ধবিৰতি তেওঁলোকে সমৰ্থন কৰা নাছিল কাৰণ তেওঁলোকৰ লগত যিখন সন্মিলিত চৰকাৰ আছে তেওঁলোকে জনে সমৰ্থন কৰি আছে ইজৰাইলত চৰকাৰ চলাবৰ বাবে তেওঁলোকে যুদ্ধবিৰতিটো বিচৰা নাছিল ইজৰাইলে হামাছক শেষ কৰিব বিচাৰি আছিল সম্পূৰ্ণভাৱে চৰকাৰেও হেতু বিচাৰি আছিল যাতে একেবাৰে হিপাৰ পৰা উঘালি পেলোৱা যায় হিপা উঘালি পেলাব পাৰি হামাছৰ যাতে পুনৰ হামাছে মূৰ দাঙি উঠিব নোৱাৰে কাৰণ হামাছ ৰক্তবীজৰ দৰে কাৰণ তেওঁলোকৰ যি নীতি আদৰ্শ আছে তেওঁলোকৰ যি উগ্ৰবাদী চিন্তাধাৰা আছে তেওঁলোকে কিন্তু পুনৰ ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিব পাৰে ভৱিষ্যতে যাৰ বাবে ইজৰাইলে প্ৰথমতেই যুজৰ পিছতে এইটো কথা কৈছিল যে হামাছক সম্পূৰ্ণভাৱে শেষ কৰি পেলোৱা হ'ব কিন্তু সম্পূৰ্ণভাৱে শেষ হোৱা নাই আমি এইটো কথাই কৈছিলো 15 মাহ যুদ্ধ হ'ল 15 মাহৰ যুদ্ধৰ পিছত আমি দেখিলো যে এতিয়াও সম্পূৰ্ণভাৱে শেষ হৈ যোৱা নাই হামাছে সৰু গুট হৈ তেওঁলোকে কিন্তু আক্ৰমণ কৰি আছে কিন্তু তেওঁলোক একত্ৰিত হ'ব পাৰে ভৱিষ্যতে যাৰ বাবে বেঞ্জামিন নেতানয়াহুৰ যি জোটৰ চৰকাৰ আছে সেই চৰকাৰখনৰ দুটা মূল পাৰ্টি আছে এটা হৈছে
উজ্জামা ইহুদিউড পাৰ্টি আৰু দ্বিতীয়টো হ'ল ৰিলিজিয়াছ জিঅ'মিজিম। এই দুটা যি চৰকাৰ আছে তেওঁলোকৰ সমৰ্থিত পাৰ্টি আছে, এই পাৰ্টি দুটাই কিন্তু এই যুদ্ধবিৰতি চুক্তি সমৰ্থন কৰা নাই। হয়তো এই যুদ্ধবিৰতি চুক্তি যেতিয়া আজি হ'ব, আজিৰ পৰা যেতিয়া কাৰ্যকাৰী হৈছে, আজি যেতিয়া পণবন্দী প্ৰত্যাপন হ'ব, তাৰ পিছত হয়তো এই দুটা পাৰ্টিয়ে কিন্তু উজ্জামা ইহুদি পাৰ্টি আৰু ৰিলিজিয়াছ জিঅ'মিজিম পাৰ্টিয়ে কিন্তু এই নেতান্যাহুৰ চৰকাৰৰ পৰা আঁতৰিব পাৰে, আৰু আঁতৰিলেই কিন্তু বিপদত পৰিব পাৰে এই বেঞ্জামিন নেতান্যাহুৰ চৰকাৰ আৰু ভাঙিব পাৰে চৰকাৰ। গতিকে ইজৰাইলত ৰাজনৈতিক সলনিতা হ'ব পাৰে, পৰিৱৰ্তনতা আহিব পাৰে, সেইটো কিন্তু বিশ্ববাসীয়ে দেখিছে, বা যিসকল ৰাজনৈতিক বিশেষজ্ঞ আছে তেওঁলোকে এই কথাটো ক'ব বিচাৰিছে যে ইজৰাইল হামাছৰ যুদ্ধবিৰতি শেষ হোৱাৰ পাছতেই তাত অস্থিৰতা কমিব, সেইটো হয়, কিন্তু ইজৰাইলত কিন্তু ৰাজনৈতিক পৰিৱৰ্তন হ'ব পাৰে। যিটো ইজৰাইল আৰু হামাছৰ এই যুদ্ধৰ পিছৰ পৰা দেখাই আছিলে, ইজৰাইলতো এটা অস্থিৰতা আছিলে, যি গাজাৰ কথাটো নকওঁৱেই, যিখন এখন সৰু চহৰ, সেইখনত এতিয়া বাকী একো নাই। গতিকে তাৰ মাজত ৰাজনৈতিক পৰিৱৰ্তন আহিব পাৰে, কিন্তু সুখবৰটো হৈছে বিশ্ববাসীৰ বাবে যে যিখন যুঁজ আমি দেখি আহিছিলোঁ প্ৰায় 15 মাহে, আৰু সকলোৱে কামনা কৰিছিলোঁ যাতে কণ কণ শিশুৰ মৃত্যুৰ পৰা আৰম্ভ কৰি মহিলাসকলক তাত যেনেদৰে হত্যা কৰা হ'ল, মানৱতাৰ বৈধমিত পৰিণত হ'ল, 46,000 লোকে প্ৰাণ হেৰুৱাইছে কেৱল, যিটো এটা চৰকাৰী সমীক্ষা বুলি কৈছোঁ। তাৰ যিটো কেৱল পেলেষ্টাইন লোকৰ মৃত্যু হৈছিল 46,000 লোকৰ। তাৰপিছত ইজৰাইলৰ মানুহৰ মৃত্যু হৈছে। কিমান সংখ্যক চৰকাৰী তথ্য সঠিক হয়, তাত কিছুমান তথ্য থাকে, কিছুমান থাকি যায় চৰকাৰী তথ্যৰ পৰা আনিবলৈ। গতিকে তেনেকুৱাবোৰ আছেই। হাজাৰ হাজাৰজন পংগু হৈছে, নিজৰ ঘৰ বাৰী হেৰুৱাব লগা হৈছে। তেনেকুৱা এক বিভীষিকাময় পৰিৱেশৰ পৰা আহি বৰ্তমান আজিৰ সময়ত যুদ্ধবিৰতি চুক্তি হৈছে, আৰু যুদ্ধবিৰতি চুক্তিৰ পৰা এটাই আশা কৰিব পাৰি, যাতে এই পণবন্দীসকল নিজৰ ঘৰলৈ ঘূৰি আহিব পাৰিব, আৰু এই ঘূৰি অহাৰ পিছত যাতে তেওঁলোকৰ মাজত আকৌ এই ইজৰাইলৰ হামাছৰ মাজত এনেকুৱা ধৰণৰ যুঁজ নহওক, যিটো আমেৰিকা আৰু কাটাৰে মধ্যস্থতা লৈছে। ইয়াত তেওঁলোকৰ মধ্যস্থতাত এই যুদ্ধবিৰতি চুক্তি হ'ল, আৰু এনেকুৱা ধৰণৰ পৰিৱেশ, এনেকুৱা ধৰণৰ আপোনালোকে ইতিমধ্যে ইণ্টাৰনেট বা সকলোতে দেখিয়ে আছে ইজৰাইল বা হামাছত গাজাত কেনেকুৱা ধৰণৰ অৱস্থা। বিশেষকৈ অট্টালিকাবোৰ ভাঙি ভাঙি পৰিছে, আৰু এই যুদ্ধবিৰতি চুক্তিৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ দিশ হৈছে যে গাজা চহৰখন পুনৰ গঠন বা পুনৰ নিৰ্মাণৰ চিন্তা চৰ্চাও কৰা হৈছে। সেইটো যদি হয় তেন্তে সেইটো পিছৰ পৰ্যায়ত হ'ব, কিন্তু আৰম্ভণি হৈছে যি পণবন্দী আছে, যিসকলক বন্দী কৰি ৰাখিছিল, কেনেদৰে তেওঁলোকক ৰখা হৈছিল, সেইটো এটা চিন্তাৰ কথা। কিমানজন মৃত অৱস্থাত আছে, সুস্থ অৱস্থাত আছে, কিমানজনৰ মৃত্যু হৈছে, সেইবোৰ তথ্য এতিয়া দুয়োটা ফালৰ পৰা 24 ঘণ্টাৰ আগে আগে প্ৰেৰণ কৰা হ'ব, আৰু কোন কোন বন্দীক প্ৰত্যাৰ্পণ কৰিব তেওঁলোকৰ নাম ঠিকনা ইজৰাইলক দিব, ইজৰাইলে হামাছক দিব। গতিকে ভাল খবৰ বিশ্ববাসীৰ বাবে আজিৰ দিনটোত যে যিটো চিন্তা চৰ্চা আছিল ইজৰাইল হামাছৰ যুদ্ধ কেতিয়া শেষ হ'ব, শেষ হৈছে, যুদ্ধবিৰতি চুক্তি সম্পন্ন হৈছে, আৰু এই 42 দিন এতিয়া এই যুদ্ধবিৰতি চুক্তিমতে তেওঁলোকে পণবন্দীসকলক মুকলি কৰি থাকিব, আৰু সেইটো হৈছে এই যুদ্ধবিৰতি চুক্তিখনৰ আটাইতকৈ এটা উল্লেখনীয় দিশ। ধন্যবাদ।